নমস্কাৰ ক্লাস 6 ৰ আনটা ভিডিঅ তোমালোকক স্বাগতম জনাইছো আমি ইয়াৰ আগৰ ভিডিঅটো তোমালোকৰ যেটো 7.9 নম্বৰ খুলি নাছিল আমি হেতু আলোচনা কৰিছিলো এবাৰ আমি এইটো ভিডিঅ তোমালোকৰ যেটো ভগ্নাংশৰ 10 নম্বৰ পৰিচাৱা আছে 7.102 হেতু আমি আলোচনা কৰিম ইয়াৰ তোমালোকৰ সমতুল্য ভগ্নাংশৰ বিষয়ে কোৱা আছে সমতুল্য ভগ্নাংশ বা সমান ভগ্নাংশ যেটো আছে আমাৰ হেতু ইকুইভ্যালেন্ট যেটো ফ্ৰেকশন আছে তাৰ বিষয়ে কোৱা আছে তো তোমালোকক অংককেইটা কৰিলে তোমালোকে বুজি পাবা 7.10 যিকেইটা অংক আছে সেইকেইটা কৰিলে তোমালোকে বুজি পাবা তাতে মই ধুনীয়াকৈ তোমালোকক সমতুল্য ভগ্নাংশ কি হয় বা কেনেকৈ হয় এটো আমি আলোচনা কৰিম ভিডিঅটোতে এটা প্ৰথম যেটো আমাক এক নম্বৰ প্ৰশ্ন দিছে ইয়াত আমাক কেইটামান ভগ্নাংশ দিয়া আছে আৰু সেই ভগ্নাংশকেইটা বৃত্তত উপস্থাপন কৰিব দিছে মানে আমি ছবি আঁকি দেখাব লাগে ভগ্নাংশকেইটা তো প্ৰথমটো ভগ্নাংশ আমাক কিমান দিছে 2/1 তো 2/1 তো আমি বৃত্তত উপস্থাপন কৰিব কেনেকুৱা হ'ব এনেকুৱা এটা বৃত্ত থাকিব যাক আমি দুটা সমানে ভাগ কৰিব লাগিব দুটা সমানে ভাগ কৰিব লাগিব তাৰ এটা ভাগত আমি এনেকৈ ৰং কৰি দিব লাগিব তো এটো হ'ল আমাৰ কি 2/1 ভগ্নাংশ আৰু নেক্সট আমাক কৈছে 6/3 তো একেই নিচিনা আমি আনটা বৃত্ত অংকন কৰাটো আমাক এনেকৈ চেক কৰি কেনে ইয়াক কি কৰিব লাগিব সমানে 6টা ভাগত ভাগ কৰিব লাগিব তো ইয়াত দুটা ভাগত হৈ গল তাৰ পিছত আৰু কি কৰিব লাগিব ইয়াতে এনেকৈ আৰু তো হৈ গল আমাৰ এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা ভাগত তো এই ছয়টা ভাগত কেইটা ভাগ ল'ব দিছে 6/3 যেহেতু গটে তিনিটা ভাগত ৰং কৰি দিয়া এটো এটা ভাগ আৰু এটো এটা ভাগ 6/3 হৈ গল তো এটো আমাৰ কিমান হ'ল 3/6 বা 6/3 চিত্ৰ নেক্সট দিছে 12/6 এটো আমি হে একেনিচিনা বৃত্ত এটা অংকন কৰাটো আমাক ইয়াতে বৃত্তটো অংকন কৰি তোমালোকে বৃত্তটো অংকন কৰোঁতে ধুনীয়াকৈ আঁকিবা মই এটা দেখা হৈছে বাৰু হাতেৰে আঁকিছো কাৰণে কোনো যেটো আমাৰ কটা কম্পাস আছে সেই কটা কম্পাস ব্যৱহাৰ কৰি গোটেইটা ভাগ সমান সমান হোৱাকৈ তোমালোকে আঁচ মাৰি লবা এটা 12টা ভাগ হ'ব লাগে গতিকে 12টা ভাগ আমি কেনেকৈ কৰিম দুটা হ'ল চাৰিটা হ'ল এনেকৈ দিয়া ললে কেইটা হ'ল এটো দিয়া ললে এটো 1 2 3 4 5 6 7 8টা হৈ গল আমাৰ আৰু চাৰিটা লাগিব যেহেতু গতিকে সমান সমান হ'ব লাগিব তো এটো কিমান হ'ল এতিয়া 1 2 3 4 5 6 7 8 9 10 আৰু 12টা তো মোক কম বেছি হৈছে সৰু ডাঙৰ হৈছে এটো সৰু ডাঙৰ তোমালোকে হক কৰিব নোৱাৰা কি কৰিব লাগিব এটো সমান সমান হ'ব লাগিব ভাগকেইটা তোমাৰ 12টা ভাগ হৈ গলি ইয়াতে 12টা ভাগত কেইটা ল'ব দিছে 6টা ভাগ ল'ব দিছে গতিকে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা তো এই 6টা ভাগত কি কৰিব লাগিব তোমালোকে ৰং কৰি দিব লাগিব এনেকৈ তো ৰং কৰি দিয়া হৈ গল তো কিমান 12/6 এতিয়া আমাৰ তিনিটা ভগ্নাংশ পাই গলো তিনিটা ভগ্নাংশৰ ছবি বৃত্তত উপস্থাপন কৰিব দিছে হেতু হৈ গল তো আমাৰ এক নম্বৰ প্ৰশ্নটো যেটো কৰিব দিছিলে আমি হেতু সমাধান কৰিলো এই দুই নম্বৰটো কি কৈছে যে আমাৰ এই 2/1 3/6/3 আৰু 12/6 ভগ্নাংশবোৰ সমান অংশ বুজাইছে নে খুদিছে আমাক এতিয়া সমান অংশ হয় নহয় চোৱা 2/1 মানে কি সেই বৃত্তটোৰ এটা ভাগ লৈছে আকৌ 6/3 মানে কি সেই বৃত্তৰ যদি আমি চাও দুটা ভাগ হৈ কিনে এটা ভাগ লোৱা হৈছে 12/6 লোৱা মানে কি হৈছে সেই বৃত্তটো দুটা ভাগ কৰি কিনে কি হৈছে তাৰ এটা ভাগ লোৱা হৈছে তাৰ মানে সেই গোটেইটা ভগ্নাংশৰ কি হৈছে অৰ্থটো বা গোটেইটা ভগ্নাংশৰ অংশকেইটা কি হৈছে সমান সমান হৈছে এটা বৃত্তৰ দুটা সমান ভাগ কৰি কিনে এটা ভাগ লোৱাৰ নিচিনাই হৈছে গতিকে এইটা কি হৈছে দুই নম্বৰটো যেটো আমাক খুদিছে প্ৰশ্নটোৰ উত্তৰটো যে ভগ্নাংশবোৰ সমান অংশ বুজাইছে না নাই তো কি হ'ব এতিয়া এটো সমান অংশ হয় নেক্সট 3 নম্বৰটো কি কৈছে আমাক 2/1 6/3 আৰু 12/6 যেটো ভগ্নাংশবোৰ সমতুল্য নে এটা এনেকা যদি সমান ভগ্নাংশ মানে ভগ্নাংশ এটা চিত্ৰ অংকন কৰাৰ পিছত এনেকা যদি সমান সমান অংশ বুজায় তেনহলে গম পাবা যে কি হেতু সমতুল্য ভগ্নাংশ আৰু 2/1 মানে যিমান বুজাইছে 6/3 মানে সেই একেখিনি অংশ বুজাইছে 12/6 মানে কি হৈছে সেই একেখিনি অংশ বুজাইছে গতিকে 3 নম্বৰটো কি হয় এটো সমতুল্য ভগ্নাংশ হয় হৈ গল 3 নম্বৰটো বা 4 নম্বৰটো কি কৈছে 6/2 দিয়া আছে 12/4 দিয়া আছে 24/8 দিয়া আছে এই ভগ্নাংশবিধ সমতুল্য ভগ্নাংশ হয় নিৰ্ণয় কৰিব দিছে তো তোমালোকে চিত্ৰ অংকন কৰি কেনে কৰিব পৰা এটো 6/2 টো 12/4 টো আৰু 24/8 টো তো তোমালোকে কি কৰিব লাগিব আকৌ একেনিচিনা বৃত্ত অংকন কৰি কেনে তাক 6/2 কাৰণে এটা কৰিব লাগিব বা কিমান আছে মানে 12/4 কাৰণে কৰিব লাগিব চিত্ৰ অংকন কৰিব লাগিব আৰু 24/8 কাৰণে কৰিব লাগিব তোমাৰ চিত্ৰটো অংকন কৰি তোমাক বুজাই দিছো এটো সমতুল্য হয় নহয় তেতিয়াহলে আমি তেতিয়া গম পাম যে সমতুল্য ভগ্নাংশ হয় নে নহয় তো এবাৰ 4 নম্বৰ প্ৰশ্নটো আমি আলোচনা কৰিছো এটা 4 নম্বৰটো প্ৰথম ভগ্নাংশটো কি দিছে 6/2 তো আমি এটা কি কৰিম চিত্ৰ অংকন কৰিম এনেকৈ সাধাৰণ চতুৰ্ভুজ এটা লৈ লৈছো আয়তাকৃতি এটা লৈ লৈছো ইয়াতে কি কৰিছো আমি 6টা ভাগ কৰি লম 6টা ভাগ কৰি কেনে তাৰ কি কৰিব লাগিব দুটা ভাগত আমি ৰং কৰিব লাগিব তো 6টা ভাগ কৰা 1 2 3 4 1 2 3 4 5 6 তো চতুৰ্ভুজটো কি হ'ল 6টা ভাগত আমি ভাগ কৰিলো 6টা ভাগত ভাগ কৰি কেনে ইয়াৰ কি হ'ব এটো দুটা ভাগত ৰং কৰিব লাগে গতিকে আমি এনেকৈ দুটা অংশত ৰং কৰি দিয়া এটো আমাৰ কি হৈছে এতিয়া 6/2 নেক্সট কি কৈছে 12/4 তো এটো কৰা 12/4 টো কেনেকৈ হ'ব এটা চতুৰ্ভুজ আকৌ কেনেকৈ কি কৰিব লাগিব তাক 6টা 12টা ভাগ কৰিব লাগিব এবাৰ তো 1 12টা সমান ভাগ কৰিব লাগে যেহেতু গতিকে আমি
1 2 3 4 5 6 1 2 3 4 5 6টা হল মাজত দুটা লাষ্ট মাইৰ কিবা হল দি আমাৰ টোটাল 12টা ভাগ হৈ গল তো ইয়াৰ কেইটা ভাগত ৰং কৰিব লাগিব 4টা ভাগত ৰং কৰিব লাগিব গতিকে এটা হৈ গল দুটা ভাগত হৈ গল এটো এটা ভাগত হলে 3টা ভাগ আৰু এটা ভাগত হলে কিমান হল 4টা ভাগ অৰ্থাৎ 12 ভাগৰ এটো কিমান হল 4 হৈ গল নেক্সট আমাৰ কিমান দিছে এবাৰ 24 ভাগৰ 8 গতিকে আকৌ এটা চতুৰ্ভুজ অংকন কৰা তোমাক দেখাই নিচিনা কেইখনমান কৈ কাৰণে ইয়াক কি কৰিব লাগিব আকৌ 24টা ভাগ কৰিব লাগিব গতিকে প্ৰথমতে মই 6টা ভাগ কৰি দিছো 2 3 4 5 6 6টা ভাগ হৈ গল ইয়াতে আমি যদি তিনটা এনেকৈ আস্তে নিদিও সমান সমান আস তেতিয়া আমাৰ কিমান হল টোটাল তিনটা না 4টা লাগিব সৰি 24 এটো তো আমাৰ এটো একটা ভাগ হৈ গল দুটা হল তিনটা আৰু 4টা টোটাল আমাৰ কেইটা হল এটা 6টা আছিল 6 4 24টা হৈ গল এটো ইয়াৰে আমি কেইটা ভাগ লব দিছে 24 ভাগৰ 8টা গতিকে 1 2 3 4 5 6 7 8টা তাৰ মানে দেখোন হল 24 ভাগৰ 8 এবাৰ তোমালোকৰ চিত্ৰকেইটা লক্ষ্য কৰে না দেখিবা চোৱা 6 ভাগৰ 2টো যিখিনি ঠাইত ৰং কৰা আছিল 12 ভাগৰ 4টো হে একেখিনি ঠাইতে ৰং কৰিছে বা আমি যদি 24 ভাগৰ 8টো চাও কি হয় হে একেখিনি ঠাইতে ৰং কৰা আছে তাৰ মানে কি হৈছে যে ইয়াতে গোটেইটা ভগ্নাংশ অংশকেইটা সমান সমান অংশ বুজাইছে গতিকে এটো কি হ'ব এতিয়া সমতুল্য ভগ্নাংশ হয় না নহয় তিনিটা যে সমতুল্য ভগ্নাংশ হয় কাৰণ ইয়াৰ কি হৈছে সমতুল্য ভগ্নাংশ হয় কিহৰ কাৰণে হয় কাৰণ গোটেইটা ভগ্নাংশ কি আছে যিখিনি অংশ বুজাইছে গোটেইখিনি অংশ সমান অংশ হয় আমি এটো আয়ত চালে বা এটো আয়ত চালে কি হৈছে গোটেইটাতে এইখিনি জায়গায় ৰং কৰা আছে বা ইয়াতে এইখিনি ঠাই ৰং কৰা আছে তাৰমানে অংশ ৰং কৰা অংশকেইটা কি সমান অংশ হৈছে গতিকে গোটেইটা ভগ্নাংশ কি হ'ব আমাৰ সমতুল্য ভগ্নাংশ হৈ যাব তো 4 নম্বৰটো হৈ গল আৰু 5 নম্বৰ প্ৰশ্নটো আমি আলোচনা কৰো 5 নম্বৰ প্ৰশ্নটো কি দিছে আমাক এবাৰ 5 নম্বৰটো দিছে যে 4 ভাগৰ 3 যেটো ভগ্নাংশ দিয়া আছে তাৰ তিনিটা সমতুল্য ভগ্নাংশ লিখিব দিছে 4 ভাগৰ 3 ৰ সমতুল্য ভগ্নাংশ এটা যেটো এটা সমতুল্য ভগ্নাংশ উলিওৱাৰ আমাৰ নিয়ম দিয়া না চিত্ৰ সহায়তে বুজোৱা আছে গতিকে মই এটো অনুসৰি যেটো 4 ভাগৰ 3 অংশ 3 ৰ সমতুল্য ভগ্নাংশ লিখিব দিছে এটো মই চিত্ৰ সহায়ত কৰি দিছো তোমালোকক বাকি ইয়াৰ পিছৰ ভগ্নাংশ অনুসৰিটো তোমালোকক সমতুল্য ভগ্নাংশ লিখা আছে তাত বেলেগ নিয়ম শিকোৱা আছে আমি সেই নিয়মতে কৰিম কিন্তু তোমালোকে এটো যেটো চিত্ৰ কথা কৈ আছে গতিকে আমি এটো চিত্ৰ সহায়ত উলিয়াব লাগিব তো 4 ভাগৰ 3 কাৰণে কি একে নিচিনা কৰা তোমালোকে এটা এনেকা আয়ত এটা লৈ লোৱা বৰ্গ আকাৰটা লৈ লোৱা তেতিয়া ধুনীয়া সুবিধা হ'ব এটা বৰ্গ আকাৰ লৈ ললো আমি এটা 4টা ভাগ কৰিছো কৰি কেনে কি কৰিম এতিয়া 4টা ভাগৰ পৰা আমি 3টা ভাগ ল'ব লাগিব গতিকে এটা ভাগ লৈ লোৱা দুটা অংশ আৰু 3টা অংশ এটো হ'ল আমাৰ 4 ভাগৰ 3 এটা একে নিচিনাকৈ যদি এটোক আমি কি কৰো যদি আমি ইয়াতে কি কৰো 8টা ভাগ কৰি ইয়াতে লাষ্ট মাৰি দিলো ইয়াতে লাষ্ট মাৰি দিলো হৈ গল তো আসমাৰতে কি হ'ল সমান সমান অংশ হৈছে গোটেইটা অংশ তো তাৰ মানে আমাৰ কি হৈছে মুঠ অংশ কেইটা হ'ল 1 2 3 4 5 6 7 8টা আৰু কেইটা অংশত ৰং কৰা আছে আমাৰ 1 2 3 4 5 6টা অৰ্থাৎ আমি ইয়াৰ সমতুল্য ভগ্নাংশ কি পাম সমতুল্য ভগ্নাংশ আমি পাম এতিয়া এটা হ'ব 8 ভাগৰ 6 এইমাত্ৰ পাই গলো বা আকৌ যদি আমি কি কৰো ইয়াত যদি এনেকা আসমাই দিও এডাল মাৰি দিলো তেতিয়া আমাৰ আকৌ ভাগ কেইটা সমান সমান ভাগ হৈছে গতিকে ইয়াতে কেইটা পাম এতিয়া 1 2 3 4 1 2 3 4 মুঠ 16টা ভাগ আছে তাৰ কেইটা ভাগত ৰং কৰা আছে 1 2 3 4 5 6 7 8 9 10 11 12 অৰ্থাৎ আমি কি লিখিব পাৰো 16 ভাগৰ 12 এটো এটা লিখিব পাৰো বা আৰু এটা এনেকৈ কি লিখিব পাৰো আমি 4 ভাগৰ 3 টো 3 ধৰা হল এটো মই আকৌ এটা আঁকি দিছো এটো আছিল আমাৰ এটো ইয়াৰে এইটা অংশ ৰং কৰা আছিল এটা অংশ ৰং কৰা আছিল এটা ইয়াতে আমি আৰু কি কৰিব পাৰো চোৱা যদি ইয়াতে আমি এনেকা যদি আমি এটা বেকাৰে আসমাই দিও বা যদি আমি ইয়াতে আৰু অংশ ভাগ কৰি দিও এনেকা 1 2 3টা 4টা এনেকা আৰু অংশ কৰিলো তেনেহলে আৰু হ'ব 1 2 3 4 5 6 7 8টা আৰু এটা কেইটা আছে 1 2 3 4 8 4 32টা কেইটা ভাগত ৰং কৰা হৈছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24টা তো আমি লিখিব পাৰো যে কি 32 ভাগৰ
24 এটো এটা আমাৰ কি হৈ যাব এতিয়া সমতুল্য ভগ্নাংশ হ'ব ইয়াৰ তো তোমালোকে এনেকৈ চিত্ৰটো অংকন কৰি কেনে তাক সমানে ভাগ কৰি কেনে সেই একে নিচিনা হ'ব লাগিব ভাগ কৰিটো চোৱা এটো যিমানখিনি ৰং কৰা আছে এটো চিত্ৰটো আমাৰ সেইখিনি ঠাই ৰং কৰা আছে এইখিনি ঠাই ৰং কৰা আছে এইখিনি ঠাই খালি আছে ইয়াতে এইখিনি ঠাই খালি আছে তো তেনেকৈ একে নিচিনা অংশ বুজোৱাবিলাক আমি সমতুল্য ভগ্নাংশ হিচাপে লিখিব পাৰিম তোমালোকে চিত্ৰৰ সহায়ত এনেকৈ কি কৰিব পাৰিবা সমতুল্য ভগ্নাংশ নিৰ্ণয় কৰিব পাৰিবা কিন্তু ইয়াৰ পিছত যেটো সমতুল্য ভগ্নাংশ উলিওৱাৰ নিয়ম আছে তাত তোমালোকে বেলেগ নিয়মত শিকোৱা আছে তো তোমালোকে সেইটো শিকিলোৱা সেইটো বেছি সুবিধা হ'ব আৰু নেক্সট এপিসোড যিবিলাক ক্লাস আছে তোমালোকৰ তাতে সেই নিয়মটোৰ মতেই তোমালোকে সমতুল্য ভগ্নাংশ নিৰ্ণয় কৰিব লাগিব গতিকে সেইটো বেছি ইম্পৰ্টেন্ট তোমালোকে কেনেকৈ গঠন কৰিব লাগিব সো মই এটোতে খুলি শিকাই দিছো তোমালোকক যেটো 4/3 দিয়া আছে সেই 4/3 টো যদি আমি সমতুল্য ভগ্নাংশ লিখিব দিয়ে চিত্ৰৰ সহায়ত নহয় আমি অংক কৰি কেনে কৰিব লাগে তেনেহলে কেনেকৈ লিখিম চোৱা এই 4/3 টো যেটো আছে ভগ্নাংশ এটো আমি কি কৰিম হৰ আৰু লব দুটাতে একে সংখ্যাৰে পূৰণ কৰিব লাগিব নহলে একে সংখ্যাৰে হৰণ কৰিব লাগিব যদি আমি একে 2 ৰে পূৰণ কৰি দিও একেৰে পূৰণ কৰি লাভ নাই কাৰণ কি হ'ব 3 * 3 ওলাব 4 * 4 ওলাব একে থাকিব তো একক বাদ দি তোমালোকে 2 ৰে কৰা 3 ৰে কৰা তেনেকৈ 2 ৰে পূৰণ কৰি দিয়া কিমান হ'ব এটো 3 * 2 = 6 4 * 2 কিমান হ'ব 8 8/6 এই আমি যেটো পাইছিলো তো তোমালোকে এনেকৈ কৰিব পাৰা বাদ 3 হৈ গ'ল এবাৰ যদি আমি 4 ৰে পূৰণ কৰো বা 3 ৰে পূৰণ কৰো 3 ৰে পূৰণ কৰিলে কিমান হ'ব 3 * 3 = 9 4 * 3 = 12 এটো এটা হ'ব আমাৰ তো তোমালোকে এনেকৈ একে সংখ্যাৰে পূৰণ কৰি কেনে সমতুল্য ভগ্নাংশ নিৰ্ণয় কৰিব পাৰিবা তো তোমালোকে এই সমতুল্য ভগ্নাংশ নিৰ্ণয় কৰাৰ নেক্সট যে নিয়ম আহিছে তোমালোকৰ পূৰণ কৰি কেনে বা হৰণ কৰি কেনে কৰিব পাৰি এটো একে সংখ্যা যদি আমি হৰণ কৰো হৰণ যোৱা সংখ্যা হ'ব লাগিব তেতিয়া হলে কি হ'ব ইয়াৰ সমতুল্য ভগ্নাংশটো আমি উলিয়াব পাৰিম তো ইয়াৰ যেটো 7.11 যেটো 7.11 যেটো অনুশীলনী আছে তাত আমাক এই নিয়মটো মতে তোমালোকে কি কৰিব লাগিব সমতুল্য ভগ্নাংশ নিৰ্ণয় কৰিব লাগিব গতিকে মই এবাৰ 7.11 টো আলোচনা কৰিছো এটা 7.11 যেটো অনুশীলনী আছে তো তোমালোকক কি কৰিব দিছে এতিয়া 4টা ভগ্নাংশ দিয়া আছে তাৰ 3টা সমতুল্য ভগ্নাংশ উলিয়াব দিছে তো প্ৰথম ভগ্নাংশটো যেটো মই ইয়াৰ আগৰ যেটো অনুশীলনী তোমালোক লাষ্টত শিকালো যে এই ভগ্নাংশৰ সমতুল্য ভগ্নাংশ কেনেকৈ উলিয়াব লাগে পূৰণ কৰি কেনে সেই নিয়মটো মতে আমি কি কৰিম এতিয়া সমতুল্য ভগ্নাংশ নিৰ্ণয় কৰিম তো প্ৰথমটো দিছে আমাক কিমান 5/3 দুই নম্বৰটো দিয়া আছে আমাক কিমান 7/7 3 নম্বৰটো আমাক কি দিছে 3 নম্বৰটো দিয়া আছে 7/4 আৰু 4 নম্বৰটো দিছে আমাক কিমান 8/5 গতিকে আমি এই 4টাই দিয়া আছে আৰু এই 4টাৰে আমি কি কৰিম এতিয়া সমতুল্য ভগ্নাংশ নিৰ্ণয় কৰিম তো প্ৰথমটো 5/3 নিয়মটো কি আছিল যে 5/3 লিখা তোমালোকে লিখি 5/3 লিখি দিয়া ইয়াতে দি পূৰণ চিন দিয়া দি কেনে কি কৰিব লাগিব একে সংখ্যাৰে দুটা ভগ্নাংশকে দুটা সংখ্যা পূৰণ কৰিব লাগিব লব আৰু হৰকে এতিয়া যদি আমি 2 ৰে পূৰণ কৰো এটো 2 লিখিব লাগিব ইয়াতে 2 লিখিব লাগিব তো 3 * 2 কিমান হ'ব 6 আৰু 5 * 2 = 10 আকৌ একে নিচিনাকৈ 5/3 = 3 এটো 3 ৰে কৰিছে বা 3 ৰে কৰা 3 ৰে কৰি কিমান হ'ব 3 * 3 = 9 আৰু 5 * 3 = 15 আকৌ একে নিচিনাকৈ 5/3 এটো কিমান হ'ব 5/3 পূৰণ এটো 3 আছে 4 লিখিব লাগিব এটো 4 3 * 4 = 12 5 * 4 = 20 আমাৰ 3টাকে উলিয়াব দিছিল যেটো 3টা ভগ্নাংশ পাই গলো এতিয়া 5/3 3টা সমতুল্য ভগ্নাংশ কি হ'ব 10/6 এটা 15/9 এটা আৰু 20/12 এটা তো এনেকৈ তোমালোকে সমতুল্য ভগ্নাংশ নিৰ্ণয় কৰিব পাৰিবা এটো একদম কি সহজ হয় আৰু নেক্সট 9/7 উলিয়াব লাগে এটো কাৰণে কৰিছো এটা চাবা 9/7 সমান এটো কেনেকৈ লিখিম আমি 9/7 লিখি দিয়া ইয়াতে পূৰণ চিন দিয়া একে সংখ্যাৰে পূৰণ কৰা 2 ৰে পূৰণ কৰা 2 ৰে পূৰণ কৰি দিয়া 7 * 2 = 14 9 * 2 = 18 আকৌ একে নিচিনাকৈ এটো দুটা যেটো উলিয়াব দিছে প্ৰথমটো পাই গলো আৰু তিনিটা উলিয়াব দিছে আমাক প্ৰথমটো পালো আৰু দুটা উলিয়াব লাগিব তো 3 ৰে পূৰণ কৰি দিয়া 7 * 3 = 21 3 * 9 = 27 আকৌ 9/7 4 ৰে পূৰণ কৰা এবাৰ কৰিলে কিমান হ'ব 7 * 4 = 28 9 * 4 = 36 তো তোমালোকে যিকোনো সংখ্যাৰে পূৰণ কৰিব পাৰিবা কিন্তু এটা কথা মনত ৰাখিবা যে পূৰণ ওপৰত যেটো সংখ্যাৰে পূৰণ কৰিছে তলতো সেই সংখ্যাটোৰে পূৰণ কৰিব লাগিব তেতিয়া হেতু সমতুল্য ভগ্নাংশ হৈ থাকিব গতিকে আমি 9/7 এই 3টা সমতুল্য ভগ্নাংশ পালো এবাৰ নেক্সট হৈছে 7/4 তাৰ কাৰণে কৰিছো মই ইয়াতে 8/4 সমান 8/4 পূৰণ 2 ৰে পূৰণ কৰি দিয়া দুটাকে 4 * 2 = 8 7 * 2 = 14 আকৌ সেই 7/4 পূৰণ 3 ৰে কৰি দিয়া 4 * 3 = 12 7 * 3 = 21 আকৌ 7/4 এটো কিৰে কৰিব লাগিব এবাৰ 4 ৰে কৰি দিয়া 4 * 4 = 16 7 * 4 = 28 হৈ গ'ল তিনিটা 14/8 21/12 আৰু 28/16 নেক্সট 8/5 দিছে এটোটো কৰি দিয়া একে নিচিনাকৈ 8/5 সমান 8/5 পূৰণ 2 ৰে পূৰণ কৰি দিয়া 5 * 2 = 10 8 * 2 = 16 আকৌ 8/5 পূৰণ এবাৰ 3 ৰে কৰা 5 * 3 = 15 8 * 3 = 24 এবাৰ 4 ৰে কৰা 8/5 পূৰণ 4 4 5 * 4 = 20
8 4 গুণ 32 তো সহজে হয় তোমালোকে জাস্ট এনেকে কি কৰিব লাগে যেটো একে সংখ্যাৰে হৰ আৰু লবক দুটাকে পূৰণ কৰিলে যেটো ভগ্নাংশ নতুন ভগ্নাংশ পাও সেইটোৱে কি হয় আগৰ ভগ্নাংশৰ সমতুল্য ভগ্নাংশ তো তোমালোকে এনেকে সমতুল্য ভগ্নাংশ নিৰ্ণয় কৰিব পাৰিবা তো 7.11 ত আমাক এই চাৰিটা অংক কৰিব দিছিলে মই গোটেইটা কৰিলো তোমালোকক তো এইটো ভিডিঅ মই এখিনি শিকাইছো তো নেক্সট ভিডিঅত তোমালোকক যেটো আহিব হেতু 7.12 যেটো লঘিষ্ঠ আকাৰত নিয়া আছে ভগ্নাংশ হেতু আলোচনা কৰিম তো তোমালোকে যদি ভিডিঅটো বুজি পোৱাৰ সুবিধা হৈছে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লগৰবিলাকৰ লগতো শ্বেয়াৰ কৰিবা ধন্যবাদ